Hi everyone, welcome to my new YouTube channel Evergreen Edu Point. আজি মই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ কেইটামান এমচিকিউৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। ইয়াৰে প্ৰথম কোৱেশ্চনটো হ'ল 2/3⁻1 হোল স্কোৱাৰৰ মান হ'ব। অৰ্থাৎ 2/3⁻1 হোল স্কোৱাৰৰ মানটো আমাক উলিয়াব লাগে। 2 তো ঠিকে থাকিলে 2 into 1/3⁻1 পৰিৱৰ্তে আমি কি লিখিব পাৰোঁ 3 লিখব পাৰো যেহেতু 1/a is equal to কি 1 to a to the power minus 1 গতিকে 1/a to the power minus 1 টো কি লিখব পাৰো a লিখব পাৰো ইয়াত এর পরিবর্তে কি আছে 3 আছে গতিকে 3 2 গুণ কিমান হ'ব 3 2 গুণ 6 6 এর উপরে স্কয়ার আছে 6 6 গুণ 36 হ'ব গতিকে 1/3 to the power minus 1 হোল স্কয়াৰৰ মানটো কিমান হ'ব 36 ইয়াৰে 2 নম্বৰ কোশ্চেনটো হ'ল n-1 ৰ বৰ্গ আৰু n ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে যেহেতু আমি জানো n স্কয়াৰ আৰু n+1 স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে 2n টা স্বাভাৱিক সংখ্যা থাকে ইয়াৰে প্ৰথম যেটো সংখ্যা হ'ব এই প্ৰথম সংখ্যাটোক 2 গুণ কৰিলে ইমানটা স্বাভাৱিক সংখ্যা পোৱা যাব তেনেহলে ইয়াতে n ৰ পৰিৱৰ্তে কি আছে n-1 হ'ব গতিকে কি হ'ব 2 into n-1 টো কি হ'ব স্বাভাৱিক সংখ্যা থাকিব অৰ্থাৎ n-1 ৰ বৰ্গ আৰু n ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 2 into n-1 অর্থাৎ প্রথমটোৰ দুগুণটা কি হ'ব স্বাভাৱিক সংখ্যা থাকিব ইয়াৰে 3 নম্বৰ কোশ্চেনটো হ'ল যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ যোগফল 60 হয় আৰু ইহঁতৰ লসাগু আৰু গসাগুতকৈ 10 বেছি হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব আমি ধৰি ললো লসাগু কিমান x আৰু গসাগু y প্ৰথম প্ৰশ্নৰ মতে কি হ'ব লসাগু আৰু গসাগুৰ যোগফল কিমান হ'ব 60 অৰ্থাৎ x + y is equal to 60 আৰু ইহঁতৰ পাৰ্থক্যটো কিমান দিছে 10 দিছে x - 1 is equal to কিমান হ'ব 10 এতিয়া এই দুটা আমি যোগ কৰি দিলে কি হ'ব 70 হ'ব y কেনসেল হ'ল ইয়াতে থাকিলে কিমান x আৰু x মিলি 2x তো x এর মান কিমান হ'ব 70 ৰ 2 ভাগ কৰিলে কিমান হ'ব 35 x এর মান 35 হলে 1 কিমান হ'ব therefore x plus y is equal to কিমান আছিল 60 x এর মান কিমান হ'ব 35 plus y is equal to 60 তো y এর মান কিমান হ'ব 60 minus 35 10 পৰা 5 বাদ গলে কিমান থাকিল 5 এতে 5 থাকিলে 5 ৰ পৰা 3 বাদ গলে 2 অৰ্থাৎ ইয়াত x ৰ মান কিমান আছে 35 হ'ব আৰু y 25 হ'ব কোশ্চেনটোত কি চাইছে সংখ্যা দুটাৰ পূৰণফল উলিয়াব পূৰণফল কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব আমি জানো কি লসাগু ইনটু গসাগু is equal to সংখ্যা দুটাৰ পূৰণফল যেহেতু সংখ্যা দুটাৰ আমাৰ পূৰণফল উলিয়াব লাগে গতিকে লসাগু কিমান পালো 35 into গসাগু 25 সংখ্যা দুটাৰ পূৰণফল x into y হ'ব 35 into 25 কিমান হ'ব এই দুটা পূৰণ কৰি দিলে হৈ যাব 5 5 গুণ 25 3 5 গুণ 15 16 17 এক ঘর কাটি গল 5 2 গুণ 10 1 3 2 গুণ 6 আর 1 7 875 অর্থাৎ সংখ্যা দুটার পূৰণফল কিমান হ'ব 875 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ
ইয়াৰ 4 নম্বৰ কোৱেশ্চনটো হ'ল যদি x² + 6x + 9 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে তলত দিয়া কোনটো শুদ্ধ হ'ব যেহেতু শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা আমি জানো যে শূন্য দুটাৰ যোগফল -b/a শূন্য দুটা কি আছে আলফা প্লাস বিটা = -b/a b কিমান আছে 6 6/a মানে হ'ব 1 অর্থাৎ -6 হ'ব -6 হলে এই দুটা এনে ক্যান্সেল যাব যেহেতু আলফা প্লাস বিটা কিমান আছে 6 ইয়াতো আলফা প্লাস বিটা 6 আছে এই দুটা ক্যান্সেল যাব আৰু b আৰু d এর কোনটো হ'ব ইয়াতো আলফা প্লাস বিটা = -6 এই তলতো আলফা প্লাস বিটা = -6 ইয়াৰ আলফা = বিটা হ'ব না আলফা বিটা হ'ব তলত কোনটো শুদ্ধ হ'ব ইয়াৰে আমি ভেদ নিৰূপকটো প্ৰথমতে উলিয়াই লওঁ b² - 4ac b মান কিমান আছে 6 6² - 4 ac এর মান কিমান আছে 1 c এর মান আছে 9 36 - 4 × 4 4 9 × 36 অর্থাৎ 0 যেহেতু b² - 4 আছে কিমান পালো 0 পালো গতিকে ইয়াৰ মূল দুটা কি হ'ব একে হ'ব শূন্য দুটা কি হ'ব একে হ'ব আমি জানো যে যদি b² - 4ac = কি হয় 0 হয় তেনেহলে ইয়াৰ মূল দুটা কি হ'ব বাস্তব আৰু সমান হ'ব গতিকে আলফা = বিটা হয় এই মূল দুটা কি হ'ব সমান হ'ব আৰু আলফা প্লাস বিটা = কি হ'ব -6 হ'ব অর্থাৎ ডি নম্বৰ উত্তৰটো শুদ্ধ হ'ব ইয়াৰ 5 নম্বৰ কোৱেশ্চনটো হ'ল 2x² - 3x + p বহুপদৰ এটা শূন্য 3 হলে আনটো শূন্য কিমান হ'ব অর্থাৎ ইয়াত এটা দ্বিঘাত বহুপদ দিয়া আছে ইয়াৰে দ্বিঘাত বহুপদৰ এটা শূন্য 3 দিয়া আছে তেন্তে আনটো শূন্য কিমান হ'ব যেহেতু আমি জানো যে শূন্য দুটাৰ যোগফল কি আছিল -b/a এটা শূন্য কিমান হ'ব 3 প্লাস আনটো শূন্য ধৰা হ'ল আলফা = কি হ'ব -b/a শূন্য দুটাৰ যোগফল কিমান হ'ব -b/a b মান কিমান আছে -3 / a কিমান আছে 2 অর্থাৎ আলফা = কিমান হ'ব 3 প্লাস 3/2 3 কিমান হ'ব -3 2 3 3 দুগুণ কিমান হ'ব -6 -6 - 3 কিমান হ'ব 3 3/2 অর্থাৎ আনটো শূন্য কিমান হ'ব -3/2